যি ধৰণৰ বীজ ৰোপণ কৰিবা সেই ধৰণৰ বীজেই চপাবলৈ পাবা। প্ৰিয় দৰ্শক, মই সঞ্জীৱ। 2 মিনিটৰ এটা ভিডিঅ' আপোনাৰ জীৱনটোক সঠিক পথত আগুৱাই নিয়াৰ বাবে। আজিৰ পৃথিৱীত এটা অদ্ভুত ধাৰা উদয় হৈছে। বোৱাৰীৰ মধুৰ কথাত দোলা দি পুতেকে 9 মাহ ধৰি কঢ়িয়াই লৈ ফুৰা মাকৰ ওপৰত হাত দাঙিবলৈ কুণ্ঠাবোধ নকৰে। আনকি তেওঁৰ প্ৰতিটো প্ৰয়োজন পূৰণৰ বাবে হাড় ভাঙি কষ্ট কৰা পিতৃকো তেওঁ গালিগালাজ কৰিবলৈ কুণ্ঠাবোধ নকৰে। আৰু দুখৰ বিষয় হ'ল, পুত্ৰই নিজকে বহুত বুদ্ধিমান আৰু আধুনিক বুলি গণ্য কৰে। কিন্তু সেই অমূল্য পুত্ৰসকলৰ আগত মোৰ মাথো এইখিনিয়েই ক'বলগীয়া আছে। তোমাক জন্ম দিয়া খালী ভৰিৰে স্কুললৈ পঠোৱা মাতৃ আৰু তোমাৰ সুখৰ বাবে নিজৰ ইচ্ছাক ত্যাগ কৰা পিতৃৰ কথা ভাবি চাওকচোন। আজি তেওঁলোকক অনাহাৰে ৰখা আৰু অপমান কৰাটো আপোনাৰ প্ৰগতি নেকি? পাহৰি নাযাব যে আপোনাৰ পত্নীগৰাকীয়ে পিছতহে আপোনাৰ জীৱনলৈ আহিছিল। আপোনাৰ মাক দেউতাক আপুনি প্ৰথমে পাইছিল আৰু তেওঁলোক হৈছে আপোনাৰ জীৱনৰ ভেটি। আপোনাৰ পত্নীগৰাকীয়ে কিবা ভুল ক'লেও মৰমেৰে বুজাই দিয়া উচিত। তেওঁৰ কথামতে মৰমৰ মাক দেউতাকক ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়াটো উচিত নহয়। ঈশ্বৰে সকলো দেখি আছে। তেওঁ হয়তো আপোনাৰ ওচৰলৈ নাহে, কিন্তু তেওঁৰ ন্যায় প্ৰতিখন ঘৰৰ বাবে আছে। মাক দেউতাকক হাৰাশাস্তি কৰিলে আপুনি ৰেহাই পাব বুলি কেতিয়াও নাভাবিব। আজি আপুনি দেউতাৰ চকুত চকুলো উলিয়াবলৈ বাধ্য কৰিছা, কালিলৈ তোমাৰ পুত্ৰই বুকুত গোৰ মাৰি ভৰিৰে মোহাৰি যাব। আজি যদি আপুনি আপোনাৰ মাগৰাকীক অকলে পাকঘৰত কান্দি থাকোঁতে এৰি থৈ গৈছা, কালিলৈ সেইগৰাকী পত্নীয়ে ফোনত ইমানেই ব্যস্ত হৈ পৰিব, সময়ত আপোনাক ঔষধ কোনো যোগাৰ নিদিব। এইখন পৃথিৱী ঘূৰণীয়া। তুমি যি বীজ সিঁচিবা সময়ত তাকেই চপাবলৈ পাবা। বেদত কোৱা হৈছে, মাতৃৰ ভৰিৰ তলত স্বৰ্গ, পিতৃৰ ছাত ঈশ্বৰ বাস কৰে। আপুনি হয়তো ভাবিছে তেওঁলোকক আঘাত দি জীৱনত শান্তি পাব। সত্যটো হ'ল, মাক দেউতাকক আঘাত দিয়াসকলে তেওঁৰ জীৱনত নিজৰ শান্তি আৰু নিশ্চয়তা হেৰুৱাই পেলায়। গতিকে সময় থাকোঁতে সাৱধান হওক, পিতৃ মাতৃক সন্মান কৰিবলৈ শিকক। আপোনাৰ কান্দি থকা চকুজুৰিক যিগৰাকী মাতৃয়ে তেওঁৰ আঁচলেদি মোহাৰি দিছিল, সেইগৰাকী মাতৃক সেৱা কৰক। খোজকাঢ়িবলৈ শিকোৱা পিতৃৰ হাত দুখন মৰম কৰিব, কাৰণ এদিন হয়তো আপুনি বহুত ধনী মানুহ হৈ পৰিব। কিন্তু আপোনাৰ মা আৰু দেউতাৰ সেই দুখন মুখ আৰু আপোনাৰ লগত কেতিয়াও নাথাকিব। তেতিয়া আপোনাৰ পত্নী বা আপোনাৰ ল'ৰাও কোনো কামত নাহিব। আপোনাৰ হৃদয়ত কেৱল স্মৃতি আৰু অনুশোচনা আৰু শূন্যতা থাকি যাব। গতিকে যি বীজ ৰোপণ কৰা তাক চপোৱাৰ আগতে মাক দেউতাক সন্মান কৰিবলৈ শিকক। তেওঁলোক আপোনাৰ প্ৰকৃত ভেটি আৰু জীৱনৰ সৰ্বশ্ৰেষ্ঠ ধন সম্পত্তি। যদিহে কথাখিনি সঁচা বুলি অনুভৱ কৰে, তেনেহ'লে এই পোষ্টটো সম্পূৰ্ণ হৃদয়েৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।